ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াই মানে এতিয়া পাগলৰ দৰে ভ্ৰম বকিব ধৰিছে। তেওঁ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই চমৰীয়াত গম পাইছে অলিয়ে গ'লে গৈ যে এইবাৰ তেওঁ নিৰ্বাচনত পৰাজয় হোৱাটো নিশ্চিত। আৰু সেই উমান পায়ে তেওঁ বলীয়া কুকুৰৰ দৰে য'তে ত'তে যি পায় তাকে বকিব ধৰিছে। যিজন বিধায়কে 3টা কাৰ্যকাল এই চমৰীয়া সমষ্টি বা পূৰ্বৰ 6গাঁও সমষ্টি বিধায়ক হিচাপে আছে, সেইজন ব্যক্তিয়ে আজি চমৰীয়াবাসী বা নৱগঠিত চমৰীয়াবাসীয়ে সেইখিনি মানুহে যিখিনি মানুহ পূৰ্বৰ আছিল সেইখিনি মানুহকে মদাবী টকাৰ বান্দিল নিৰ্বাচনী হেৰিত দেখুৱাই যি দম্ভালি মাৰিছে, ইয়াৰ পৰা গম পায় যে অহংকাৰে পতনৰ মূল কাৰণ। আৰু ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াই এইবাৰ গম পাইছে তেওঁৰ ধন বল বাহুবলৰ একো কাম নাহে, গতিকে চমৰীয়া ৰাইজ জাগিছে, গতিকে লোকেল প্ৰাৰ্থীক ভোট দিব। আৰু এই কথা গম পাই তেওঁ বখলি গৈছে, চাৰিও চাইডে মানে ভ্ৰম বকি পেলাই যাকে তাকে মানে ধমকি দিব, টকাৰ বান্দিল উলিয়াব, এনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰিছে। গতিকে ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া চমৰীয়াবাসীক যিটো অপমান কৰিলে, আপুনি চমৰীয়াবাসীক আপুনি মদাবী হিচাপে যি অপমান কৰিছে, ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে আপোনাক 9 তাৰিখে দি আছে। আৰু আপুনি নাভাবিব ধন বলেদি বাহুবলেদি আপুনি চমৰীয়াবাসী ৰাইজক ক্ৰয় কৰিব পাৰিব, ভীতগ্ৰস্ত কৰিব পাৰিব। মই আপোনাক এই যে সাৱধান বাণী শুনাইছোঁ, চমৰীয়াবাসীৰ আত্মসন্মান হানি কৰিছে। গতিকে ইয়াৰ প্ৰত্যুত্তৰ আপোনাক দি আছোঁ 9 তাৰিখে। আৰু সাৱধানে চলিব। আপোনাৰ যিবিলাক কাৰুকাণ্ড মই আপোনাক এই চেনেলৰ জৰিয়তে আপোনাক সাৱধান কৰি দিছোঁ, আপুনি অতি সাৱধানে সযতনে যাতে থাকে তাৰ বাবে মই আহ্বান জনাইছোঁ। এজন মানুহে সামাজিক মাধ্যমত আনুষ্ঠানিকভাৱে যেতিয়া চমৰীয়াবাসী ৰাইজক অপমান কৰিছে মদাবী বুলি, গতিকে এতিয়া ক্ষমা খুজিলেই চব বস্তু ক্ষমা নহয়তো। ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াই 15টা বছৰ সন্মানীয় বিধায়ক হিচাপে আছে, গতিকে তেওঁৰ যিটো ব্যৱহাৰ গতিকে তেওঁৰ যিটো আচৰণ, সেইজন এজন ভদ্ৰ বিধায়কৰ দৰে হ'ব লাগিছিল। কিন্তু তেওঁৰ যিটো উদ্ভণ্ডালি আৰু তেওঁৰ যিটো অপমান কৰিছে, এই অপমান চমৰীয়াবাসীয়ে কেতিয়াও সহ্য নকৰে, তেওঁ মাফ নহয় কেৱল। গতিকে তুমি 9 তাৰিখলৈকে থকা, 10 তাৰিখে তোমাৰ বিদায় নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।